ৰাজহাকে মলা দুইবাৰ দজা দি মালিক একদম সঁচাকে এইটো তোমাৰ মানে তই যে ইমান কামৰ মাজতে ভিডিঅ' বনাইছ ধন্যবাদ দেই সেইটোকে বুলি কওঁ কলা কলা মানে একেবাৰে কুটকুটকে নমস্কাৰ নমস্কাৰ সকলোকে নমস্কাৰ জনাইছো একদম কলিতা হাউচৰ পৰা কি খবৰ আপোনালোকৰ জনাব আৰু আমাৰ আজিৰ খবৰ সঁচাকৈ বহুত 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 বেছি ভাল আৰু এয়া একে মৰমৰ মানে আদান প্ৰদান হৈ আছে এই মাত্ৰ আমাৰ সৌদা আহি পাইছে আৰু আহি পায়ে এয়া বাইদেউ চকুকেইটা নাচ কান্দিছে চাগে এয়া গতিকে সৌদাও অলপ ইমোচনেল হৈ গৈছে উপায় নাই সকলো মানুহ ব্যস্ত নিজৰ নিজৰ কামত আৰু মানুহবিলাক দেখুৱাই দিওঁ আৰু আমাৰ জান হৈছে গতিকে মই অলপমান যেনিবা টাইম পাইছোঁ আৰু টাইম ইমান বেছি পোৱাগৈ নাই তথাপিও এইটো ৰুমতো চাগে কান্দা কাটা চলি আছে নেকি ঠিক নাই আৰু এয়া আমাৰ মানে আপোনালোকৰ সকলোৰে মৰমৰ এয়া সোণ পাহি মই ফিটিং কৰা কাপোৰযোৰৰ সৈতে কালেকশ্যন মোৰে বাৰু মোৰ কালেকশ্যন আৰু এয়া দলি গৰম দলি তেজপুৰ গৰম মন কেনেকুৱা লাগিছে আজি কি আছে আমাৰ আজি কি আছে আমাৰ হেল্ল' আজি কি আছে আমাৰ কি অনুষ্ঠান কোন আহিব চাবলৈ কোন আহিব চাওঁ কোনক চাবলৈ কোন আহিব আৰু কোন আহিব চব জানা আন্টি আন্টি তোমাৰ আজি মনটো ভাল লাগিছে নে বেয়া লাগিছে কিন্তু একো নাই দিয়া লাইট কেছ আমি সন্ধিয়া ফুৰিব আমি হেপি হেপি থাকিম দিয়া লিখা থাকিব দিয়া টেনচন নাই 4 বছৰৰ কাৰণে নাকান্দিব দেই মোৰ আগত অন্তত নাকান্দে এইযোৰ কাপোৰ কাৰণে নাজানো ইমান দিনে গডৰেজৰ তলত পৰি আছিল মই আৰু আজি পিন্ধাৰ লগে লগে সৰু মানে বৰ ধুনীয়া দেই ক'ত পেচা কয় কাপোৰ পাই দিছিলা তোমাক ৰাজহাকে মলা দুইবাৰ দজা দি মালিক একদম সঁচাকে এইটো তোমাৰ মানে কাপোৰৰ মালিকে গম নাপায় কাপোৰ কাৰ আৰু এনেকুৱা ধৰণৰ ইয়াৰিংছ পিন্ধিছে য'ত নেকি বিচাৰিও কালাৰ এটা কাপোৰযোৰত নাপায় এয়া হৈছে আমাৰ সৰু গতিকে ইয়াতে থাকি একো লাভ নাই আৰু যিহেতু আলহী আহিব খুব ধুনীয়াকৈ গোটেইবিলাকৰ আয়োজন কৰা হৈছে আৰু খানা বিশেষকৈ বনাবলৈ দেখুৱাই আছো দেই খানা কি কি বনি আছে আজিৰ খানাটো মানে বহুত বেছি স্পেচিয়েল আৰু এই দাদাজনে ইমানেই বেছি ধুনীয়াকৈ খানাটো বনাই আছে গোন্ধ মানে আমোল মোলাই আছে তাৰে মাজতে আমাৰ মানুহজনৰ লগত কথা পাতি পাতি হেল্প তেওঁৱে কৰি আছে যেনিবা এইদৰে আজিৰ খানা মানে বৰ্তমান বনাই থকা হৈছে আৰু এইটো ছাইডত চাওক আমাৰ সোণৰ লগৰখিনিয়ে কিন্তু সঁচাকৈ খুব ধুনীয়াকৈ কামত লাগি গৈছে আৰু আজিৰ মানে কামৰ মুখ্য ভূমিকা জানেই নহয় আমাৰ সৰু মাইনাক মই এনে অলপ লিডাৰ বুলিয়ে কওঁ কামবিলাকৰ ক্ষেত্ৰত মানে খুব লাইন দি থাকে মানে তাই এইটোৰ পিছত সিটো কৰা সেইটোৰ পিছত সিটো কৰা এইদৰে আজি গোটেইখিনি কাম ইহঁতে কৰিছে আৰু বৰ্মা আহি বহিছে মানে দুখ কুটি ক'ৰবাত কিবা পায় নেকি ইহঁতে ক'ৰবাত কিবা ভুল কৰিছে নেকি এইবিলাক বিচাৰি আছে আৰু এই দেখিছেনে চাওক সৰু মাইনাই কিমান আজি লাইন দি আছে আৰু এইদৰে আজি দিনটো খুব ধুনীয়াকৈ চলি আছে আৰু সোণৰ লগৰখিনিয়ে মানে বহুত ধুনীয়া ছাৰ্ভিচ দিছে দেই এইটো মানে মানিব লাগিব আৰু সোণে এক চিকুট ভি কাম কৰা নাই আজি এক চিকুট দেখিছে নহয় এইয়া মোচন দেখুৱাই ঘূৰি ফুৰি আছে আৰু এইফালে চাওক এইজনীক সকলোৱে কাম কৰি আছে প্ৰতিগৰাকী মানুহে ইমানেই ধুনীয়াকৈ ছাৰ্ভিচ দিছে এয়া ভিন্দুৱে দেখিছে ন অহাৰ পৰা ইমান বাট গাড়ী চলাই আহিও এক চিকুট নবহাকৈ কামত লাগি আছে আচলতে যদি পৰিয়ালবিলাক এনেকুৱা হয় যিকোনো ডাঙৰ কাম কৰিবলৈ এক চিকুট ভয় নালাগে আৰু এইদৰে পুৰা এটা জোচত মানে কামবিলাক চলাই থকা হৈছে আৰু এইটো ভণ্টিটো নমস্কাৰ কি অৱস্থা হৈছে চাচোন কিমান বেছি কষ্ট কৰিছে দিছে ক'ত চালাদ কিনি গ'ল কি তই যে ইমান কামৰ মাজতে ভিডিঅ' বনাইছ ধন্যবাদ দেই সেইটোকে বুলি কওঁ কলা মানে একেবাৰে কুটকুটকে
ক'ত মই আজি খুব ভালকৈ অনুষ্ঠান পাৰ হৈ গ'ল খুব ধুনীয়া টেষ্টি বনালে উগাৰি আছোঁ এতিয়া আৰু আমাৰ হেল্থ কোন আছে দেখুৱালে আৰু এতিয়া টাইম কিমান হৈছে 4:05 এতিয়া আমি 4:15 পিছত আমিও যাম তেওঁলোকো যাব 5:30 মানত গতিকে এতিয়া সোনকালে কামখিনি কৰিব লাগে আৰু আমাৰ মা বিৰাট ব্যস্ত দিছো কি কম ৰাইজ এইটো মাৰ পিছত মই এয়া অৱস্থা মই দৌৰি আহিলো নহয় ঐ বা ক'ত আছিল আজি মাৰথান ক'ত আছিল আজি মাৰথান বোলে কি বুলি কম ঐ কেনেকুৱা আছে কেনেকুৱা আছে আচলতে আজি এই দিনটো আমাৰ সোণৰ কাৰণে হওক বা আমাৰ পৰিয়ালটোৰ কাৰণে বহুত বেছি স্পেচিয়েল দিন আৰু এই দিনটোত মোৰ ফালৰ পৰাও সিহঁতলে থাকিলে মানে সোণ আৰু মানসলে থাকিলে বহুত বেছি শুভকামনা আৰু বিচাৰিছো আপোনালোকৰ পৰা অজস্ৰ আশীৰ্বাদ একদম এনেকুৱাকৈ আশীৰ্বাদ কৰিব যাতে মোৰ থকাখিনি সিহঁতকে দিয়ে মোক তাত কিবা আছে যদি মোক লগাখিনি সিহঁতকে দিয়ক সিমানখিনি বিচাৰিছো আৰু ভিডিঅ' কৰিম বুলি ভাবি থাকোঁতে মানে সময়খিনি পাৰে হৈ গ'ল কোনো কেমেৰাত লাগি থাকিবলৈ হয় তাৰে মাজতে যি অলপ চলপ ক্লিপ কৰিছিলোঁ ইহঁতে গোটেইখিনি ভগাই মেলি দিলে মোৰ তাত দিব পৰাকৈ ইমান একো নাথাকিলে এইটো সঁচা কথা কৈছোঁ আৰু এইদৰে গোটেইখিনি কৰি মেলি আমি ঘৰৰ পৰা আহোঁতে কথা এটা আছে যে ভাল লগা সময়খিনি একদম ফটাফট শেষ হৈ যায় এইটো সঁচা কথা গোটেইকেইজনী আমি লগ হ'বলেই নাপাওঁ আৰু যি 2-1 ঘণ্টা লগ হ'লো এই ভণ্টিও অলপ সময় কাৰণে ডিউটিৰ মাজৰ পৰা এতিয়া আহিলে আহি মেলি যি অলপ সময় লগ হ'লো আৰু কিন্তু আকৌ ভাগে যাবলৈ হ'ল আৰু আমি ঘৰৰ পৰা পুৰা 8:15 পিছত ওলালো এতিয়া সেয়া ওৰাঙত আমি চাহ খাবলৈ লৈছো মানে বহুতখিনি ৰাতি এতিয়া 10:45 হৈ গৈছে এইখিনি সময়ত আচলতে আৰু মানে ভালকৈ মনোপুতকৈ চাহ একাপ খাবলৈও ঘৰত নহ'লে গতিকে ইয়াতে আহি অলপমান ৰেষ্টটো লোৱা হৈছে ভালকৈ লেকচাৰ মাৰি গোটেইকেইজনী চাহ খাই লৈছো আৰু আমাৰ বেবীক মানে জান আৰু মনক আপোনালোকক দেখুৱাই দিওঁ চাব দেই সিহঁতে এইয়া চাওক একদম যি গাড়ীত উঠিছে তেতিয়াই বেচাৰা টোপনি গৈছে কাৰণ দিনটো মোক পোৱা নাই আৰু এয়া মনেও সৰু মাইনা কোচত গাড়ীত উঠিয়ে টোপনি গৈছে গতিকে এইদৰে খুব কষ্টৰে আজি এটা দিন খুব ধুনীয়া দিন এটা পাৰ কৰিলো যদিও মানে বহুত কষ্ট হয় অনুভৱ নহয় কাৰণ ভাল লগা কিবা অলপমান মানে অনুভৱ কৰি থাকিয়ে বেছি ভাল লাগে কষ্টডাল বাদ দিয়ক এই গোটেইখিনি কৰি মেলি এতিয়া মানে চাহ এটা খোৱা হ'ল গতিকে ইমান ৰাতি এতিয়া আকৌ তেজপুৰ অভিমুখে যাত্ৰা পুনৰ নতুন কামে বনে ব্যস্ত হৈ থাকিব লাগিব এই আৰু আজিৰ এই ভিডিঅ'টিৰ পৰা আমি বিদায় লৈছো পুনৰ নতুন ভিডিঅ'ৰে আকৌ লগ পাম